আছুৰ কোনটো মানুহ বাৰু আপুনি কোনটো মানুহ আপুনি আছুৰ কোন লিডাৰ আপুনি দেখিছে যে বিজেপিত নোযোৱাকে আছে সাধাৰণতে ৰুলিং পাৰ্টি আকৌ কংগ্ৰেছৰ শাসন থাকিলে কংগ্ৰেছলৈ যায় নহলে বিজেপিলৈ যায় আছুৰ সেইকাৰণে লিডাৰবিলাক এতিয়া থকা কেইজনে গালি পাৰিব তাৰপিছত এতিয়া যিকেইজন ৰিটায়াৰ কৰিব সেইকেইজনে সবে আকৌ বিজেপিলৈ যাব সব বিজেপিলৈ যাব তাৰমানে জাতীয়তাবাদৰ নামত যেতিয়া মানুহে সাম্প্ৰদায়িকতাবাদক সমৰ্থন কৰিব ভিতৰি ভিতৰি হিন্দুত্ববাদক সমৰ্থন কৰিব আৰু এতিয়া চলি থকা হিন্দুত্ববাদী চৰকাৰখনৰ লগত যেতিয়া মনে মনে বুজাবুজিত থাকিব তেতিয়া আছুৰ নেতাবিলাক আৰু বিজেপিলৈ নগৈ ক'ত যাব আজিৰ দিনটোত আপুনি আছুক আপোনালোকে নিজে চাওকচোন কিবা এটা সংগ্ৰামী কাৰ্যসূচী লোৱা দেখিছে নেকি তেওঁলোকে বিজেপি চৰকাৰৰ লগত এক ধৰণৰ বুজাবুজিতে সদায় থাকে সদায় আপুনি দেখিছেনে তেওঁলোকৰ 6 নং দফাৰ যিখন কমিটি ৰূপায়ণ কমিটিৰ প্ৰতিবেদন আছিলে সেইখনকে গ্ৰহণ নকৰিলে তাৰপিছতো ঘণ্টাৰ পিছত ঘণ্টা দিনৰ পাছত দিন বিজেপিয়ে চৰকাৰৰ লগত হিমন্ত বিশ্ব শৰ্মা অতুল বৰাৰ লগত বহিয়ে থাকে তাৰপিছত কি ক'ব আপুনি গতিকে মই নাভাবো যে শংকৰ বৰুৱাই বিজেপিত যোগদান কৰাটোত অকল শংকৰ বৰুৱাৰ দোষ এইটো আছুৰ জাতীয়তাবাদৰ দোষ আছুৰ জাতীয়তাবাদে যেতিয়া মনে মনে ভিতৰত এটা সাম্প্ৰদায়িকতাবাদ লৈ থাকে আৰু জাতীয়তাবাদৰ নামত এটা সাম্প্ৰদায়িক ৰাজনীতিক সদায় সমৰ্থন কৰি থাকে আৰু হিন্দুত্ববাদৰ প্ৰতি ছফ্ট যেতিয়া জাতীয়তাবাদ হয় তেতিয়া সেই জাতীয়তাবাদী নেতাবিলাকে অৱশেষত গৈ সেই ডাষ্টবিনটোতে পৰিবগৈ এই সাম্প্ৰদায়িক যিটো ডাষ্টবিন আমি ডাষ্টবিন বুলি কওঁ যিটো সাম্প্ৰদায়িকতাবাদৰ দেশৰ আটাইতকৈ গণতন্ত্ৰৰ শত্ৰু ফেচিবাদী সাম্প্ৰদায়িক শক্তি যি দেশৰ মানুহৰ ভোটাধিকাৰক কৰ্তন কৰি আপোনাৰ এছআৰ আনি ভোটাধিকাৰ কৰ্তন কৰি দেশৰ মানুহ এজনৰ আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক অধিকাৰটোৰ নাম হ'ল ভোটাধিকাৰ সেই ভোটাধিকাৰ দিবলৈ নিদি ভোট দিবলৈ নিদি মানুহ এজনৰ নামটো কাটি দিয়ে এনেকুৱা আৰু বেয়া পাৰ্টি পৃথিৱীতে নাই ই অগণতান্ত্ৰিক ই সাম্প্ৰদায়িক ই ফেচিবাদী এটা পাৰ্টি সেই পাৰ্টিটোত যোগদান কৰিবলৈ সদৌ অসম ছাত্ৰ সন্থা অসমৰ জাতীয়তাবাদী আন্দোলনৰ আটাইতকৈ ডাঙৰ আন্দোলনৰ নেতাবিলাক তালৈ গুচি যায় তাৰ অৰ্থটো কি যে তেওঁলোকৰ জাতীয়তাবাদৰ ভিতৰতে গণ্ডগোল আছে তেওঁলোকৰ জাতীয়তাবাদে মনে মনে চৰকাৰৰ লগত সদায় বুজাবুজিত থাকে তেওঁলোকৰ জাতীয়তাবাদে সাম্প্ৰদায়িকতাবাদ আৰু তেওঁলোকৰ জাতীয়তাবাদে মানে আপোনাৰ এই যিটো হিন্দুত্ববাদ ছফ্ট হিন্দুত্বৰ প্ৰতি এটা নৰম ভাৱ এটা ৰাখি থয় আৰু সেইকাৰণে তেওঁলোকৰ যিমান লিডাৰ এক্সেপ্ট লুৰিণজ্যোতি গগৈ তেওঁলোকৰ যিমান লিডাৰ আছে লুৰিণজ্যোতি গগৈ বেলেগলৈ যাব খুজিছিলে ইণ্ডিপেণ্ডেণ্টলি কিবা এটা কৰিব খুজিছিলে তেওঁকো লাট মাৰি দিলে আছুৱে বাকী গোটেইবিলাকতো আপোনালোকে দেখিছে চববিলাক একেটা ডাষ্টবিনতে পৰেগৈ নিৰ্বাচন তেওঁ ৰাজনৈতিক দলতো যোগদান কৰিম বুলি কৈছিলে আৰু নিৰ্বাচনত খেলিম বুলি কৈছিলে কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছিলে যে এবাৰ তেওঁক টিকেট দিয়া নহ'ব দলৰ নাই আপোনালোকে কথাটো গম পোৱা নাই আপোনালোকে গম পোৱা নাই কথাটো অসমৰ মানুহে জানে আমাৰ উজনি অসমৰ মানুহবিলাকে জানে যে একচুৱেলি ঘটনাটো কি হৈছে ঘটনাটো হৈছে হিমন্ত বিশ্ব শৰ্মাই শংকৰজ্যোতি বৰুৱাক বিজেপিত সোমোৱাটো বিচৰা নাছিলে তাৰ কাৰণটো আছিলে হিমন্ত বিশ্ব শৰ্মাৰ লগত বৰ্তমানৰ সমুজ্জ্বল ভট্টাচাৰ্য আৰু উৎপল শৰ্মাৰ খুব ভাল সম্পৰ্ক বৰ্তমানৰ আছু যিটো নেতৃত্ব সেই নেতৃত্বটোক তেওঁলোকে মোটামুটি মেনেজ কৰি ৰাখিছে যেহেতু আছুৰ নেতৃত্বক হিমন্ত বিশ্ব শৰ্মাই মেনেজ কৰি ৰাখিছে আৰু শংকৰ বৰুৱাই সমুজ্জ্বল ভট্টাচাৰ্য আৰু উৎপল শৰ্মাৰ লগত কাজিয়া কৰি ওলাইছে তেওঁলোকৰ কাজিয়াৰ ফলটো এইটো তো গতিকে কি কৰিছে সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই কোনো পধ্যে বিচৰা নাছিলে যে আপোনাৰ শংকৰজ্যোতি বৰুৱা কি কয় সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদকজন হেৰিয়ালৈ আহক বিজেপিলৈ আহক সেইকাৰণে বিচৰা নাছিলে যেতিয়া বেলেগ বেলেগ ফেক্টৰৰ জৰিয়তে তেওঁ বিজেপিত সোমালে প্ৰথমতে সোমাবলৈ দিয়া নাছিলে যেতিয়া সোমালে বেলেগ বেলেগ ফেক্টৰ আপোনালোকে জানিব সাংবাদিকবিলাকে ভালকে জানিব কেনেকৈ সোমালে তেওঁ তো সেই ফেক্টৰৰ জৰিয়তে সোমালে লগে লগে সদৌ অসম ছাত্ৰ সন্থাক সন্তুষ্ট কৰিবৰ কাৰণে কৈ দিলে কি বুলি ক'লে যে নাই তেওঁ সোমাইছে কিন্তু এবাৰ আমি চিট নিদিওঁ